কাছাৰত 2,50,00,000 টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। দুখন বাহনৰ পৰা জব্দ হৈছে 464 গ্ৰাম হেৰইন। হেৰইনসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে কাছাৰ আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী দুটা ৰেবুল হুছেইন আৰু আবুল কাছিম বুলি জানিব পৰা গৈছে। ধৃত দুটা সৰবৰাহকাৰী ঘৰ কাছাৰৰ ধলাই। দুখন বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে 464 গ্ৰাম হেৰইন। হেৰইনসহ 2 সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই তেনে সময়তে হেৰইনসহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু 2টা সৰবৰাহকাৰীৰ ঘৰ কাছাৰৰ ধলাই। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱাকালি আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো আমাৰ সীমান্তৱৰ্তী মিজোৰাম সীমান্তৱৰ্তী ধলাই অঞ্চলত এই অভিযান চলিছিলে আৰু অভিযান কালত আমি 2খনকৈ গাড়ী জব্দ কৰোঁ। এখন গাড়ীৰ নাম্বাৰ হৈছে AS011Y 5989 আৰু দ্বিতীয়খন গাড়ী হৈছে AS11AB2097। এই দুয়োখন গাড়ী যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু গাড়ীখনত থকা আৰোহী দুজন ব্যক্তি, এজনৰ নাম ৰিবুল হুছেইন লস্কৰ আৰু দ্বিতীয়জনৰ নাম আবুল কাছেম লস্কৰ, দুয়োজনৰ ঘৰ জয়ধানপুৰ ধলাই অঞ্চলত ঘৰ। আৰু দুয়োজনক যেতিয়া আমি সোধপোছ কৰোঁ, তাৰপিছত গাড়ীখনত খানতলাছ কৰোঁ, আমি গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 40টা চাবোনৰ বাকচত সন্দেহযুক্ত হেৰইন আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু যেতিয়া সেই সামগ্ৰীখিনি আমি গোটেই সামগ্ৰীখিনি আমি স্থলীতে ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত আমি ইতিবাচক উত্তৰ পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰোঁ আৰু তাৰ লগতে 2টা গাড়ীও আমি জব্দ কৰোঁ। আৰু জব্দকৃত যি সামগ্ৰী আছে সেই সামগ্ৰীখিনি যেতিয়া আমি স্থলীতে তাৰ ওজন লওঁ, তাৰ ওজনৰ পৰিমাণ আছিলে 464 গ্ৰামছ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।